এই মুহূৰ্তত আহি পৰিছে ব্ৰেকিং নিউজ। আজি হৈছে 6 মে। ভাৰতৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা লৈছে বিভিন্ন খবৰ। এনে খবৰ নিউজ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, কাষৰ বেলটো প্ৰেছ কৰক আৰু এটা লাইক দি উৎসাহ দিয়ক। অসমত আকৌ 4,826 জনৰ ক'ভিড পজিটিভ আৰু 55 জন মৃত্যু। অসমত আকৌ 4,826 জনৰ দেহত ধৰা পৰে ক'ভিড পজিটিভ। ৰাজ্যখনত বুধবাৰে দিনটোক 52,074 জন লোকৰ ক'ভিড টেষ্ট কৰা হয়। তাৰ ভিতৰত 9.27% লোকৰ দেহত কৰোনা উপস্থিত ধৰা পৰে। ইফালে 1,383 জন কৰোনাত আক্ৰান্ত হৈ কামৰূপৰ মেট্ৰত। আনহাতে বুধবাৰে দিনটোত অসমত কৰোনাত আক্ৰান্ত হৈ 55 জনৰ মৃত্যু হয়। বুধবাৰৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকক ক'ভিড ভেকচিনৰ প্ৰদান। বুধবাৰৰ পৰা আৰম্ভ হোৱা 18 বছৰৰ পৰা 44 বছৰ বয়সৰ সাংবাদিকক ক'ভিড-19ৰ ভেকচিন প্ৰদান কৰা শিবিৰ অব্যাহত থাকিব গুৱাহাটী প্ৰেছ ক্লাবত। ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়ালৰ কল্যাণ বিভাগে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন সহযোগক সাংবাদিক তথা সাংবাদিকৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে ব্যৱস্থা কৰিছে ক'ভিড-19ৰ ভেকচিন। কৰোনাত আক্ৰান্ত হৈ মৃত্যু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অজিত সিঙৰ। কৰোনাই প্ৰাণ লৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। যোৱা 20 এপ্ৰিলত দেহত ধৰা পৰিছিল কৰোনা। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় লোকদলৰ সভাপতি আছিল অজিত সিং। সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰীয়ে। পুনৰ অসমত ভূমিকম্পৰ জোকাৰণি। পুৱাই ভূমিকম্পই কঁপালে অসম। পুৱা 10:30 বজাত 3.6 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্যক। ভূমিকম্পটোৰ অভিকেন্দ্ৰিক তেজপুৰ। উল্লেখযোগ্য যে বুধবাৰে সন্ধিয়া অসম জোকাৰি গৈছিল। এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল তেজপুৰ। কাশ্মীৰৰ নিহত 3জন সন্ত্ৰাসবাদী। কাশ্মীৰৰ সেনাগুলীত 3টাকৈ সন্ত্ৰাসবাদী নিহত। সেনা আৰু আৰক্ষীৰ যুটীয়াভাৱে চলিছিল এই অভিযান। বৰ্তমানে অব্যাহত আছে এই অভিযান। কাশ্মীৰৰ এটা বিশেষ এলেকাত চলি আছে এই অভিযান। কেইবাটাও সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ খবৰ পাই চলাইছিল এই অভিযান। একেৰাহে তৃতীয় দিনৰ পাৰ্টিত পেট্ৰল ডিজেলৰ দাম। কোন চহৰত কিমান পেট্ৰল ডিজেলৰ দাম? পেট্ৰল ডিজেলৰ মূল্য আজি একেৰাহে তৃতীয় দিনত বৃদ্ধি পাইছে। চৰকাৰী তেল কোম্পানীবোৰ আজিও ইন্ধনৰ মূল্য বৃদ্ধি কৰিছে। বৃদ্ধিৰ পিছতে দেশৰ বহুতো চহৰত পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত 100 টকাৰ ওচৰলৈ আহিছে। গিলামাৰাত ক'ভিডৰ আক্ৰান্তৰ সংখ্যা 29লৈ বৃদ্ধি। ৰাজ্যখনত ক'ভিডৰ আক্ৰমণৰ সংখ্যা দিনক দিনে ভয়ানক বৃদ্ধি পাই অহাৰ সময়ত ঢকুৱাখানাৰ মহকুমাৰ গিলামাৰাটোত এই ৰোগৰ ভয়ানক সংক্ৰমণ ঘটিছে। গিলামাৰাত সামূহিক স্বাস্থ্যকেন্দ্ৰৰ অধীনত মদপুৰ চাহ বাগান, পুৰণা গোবিন্দপুৰ আদি অঞ্চলত মাৰাত্মক ক'ভিডৰ গণ সংক্ৰমণৰ হোৱাৰ সময়তে আৰু নতুনকৈ 6গৰাকী ব্যক্তিৰ দেহত কৰোনা সংক্ৰমণ ধৰা পৰিছে। আকৌ ৰাজ্যত আৰম্ভ হৈছে মিনি লকডাউন। চিন্তাত ক্ষুদ্ৰ ব্যৱসায়ীসকল। মহামাৰী কৰোনাৰ দ্ৰুত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত বুধবাৰে এই পৰা সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হৈছে মিনি লকডাউন। বিয়লি 2 বজাৰ পৰা ব্যৱসায় প্ৰতিষ্ঠানসমূহ বন্ধ কৰাৰ সমান্তৰালকৈ সন্ধিয়া 6 বজাৰ পৰা পুৱা 5 বজালৈ কাৰ্যকৰী সন্ধান জাৰি থাকিব। এইবাৰ অসমত মুখ্যমন্ত্ৰী হ'ব কোন? আজি কৰিব ঘোষণা। অসমৰ মুখ্যমন্ত্ৰী হ'ব কোন? ইয়াক লৈ ব্যাপক কল্পনা অব্যাহত আছে। বৃহস্পতিবাৰৰ দিনটো কেন্দ্ৰীয় নেতৃত্বক ঘোষণা কৰিব মুখ্যমন্ত্ৰীৰ নাম। যোৱা বুধবাৰে JPG নাইডুই এই ঘোষণা কৰি লগতে কৈছিল যে পশ্চিমবংগত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পৰা এই প্ৰক্ৰিয়াটো কিছু পলম হৈছে। ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে এই ঘোষণা কৰাৰ পাছতেই বৃহস্পতিবাৰত দিনভাগত মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। অসমৰ লগতে পুডুচেৰীৰো মুখ্যমন্ত্ৰীৰ নাম আজিৰ দিনটোত ঘোষণা কৰা হ'ব। বিজেপি কেন্দ্ৰীয় নেতৃত্বত